নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ভ্লগৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া যাব ওলাইছোঁ পথাৰলৈ, লগতে বটল পানীও লৈছোঁ। মানে দেউতা পথাৰত কাম কৰি আছে। আমাৰ এয়া হ'ল পথাৰৰ ৰাস্তা গাঁৱৰ। দুফালে দং দুটা একেবাৰে পানী নাই, শুকাই আছে। কেতিয়া যে পানী আহিব। আপোনালোকৰ ফালে বাৰু বতৰ কেনেকুৱা? আপোনালোকে ৰুব পাৰিছেনে? কমেণ্ট কৰিবচোন। এয়া আমাৰ পথাৰত হাল বাই থৈ দিছে, কিন্তু পানী অহা নাই, সেইকাৰণে শুকাই আছে চাৰিওফালে। বিধান পাৰতেও ডাইনামা লগাই পাৰিব লগা হৈছে। এতিয়া আকৌ বিধানত পানী দিব লগা হৈছে, কাৰণ একেবাৰে ফাটি গৈছে মাটিবিলাক। চাওকচোন, এয়া এওঁলোকৰতো একেবাৰে বিধান পৰিয়ে গৈছে। এওঁলোকৰ পানী লগোৱা হোৱাৰ পিছত দেউতাই এতিয়া আমাৰ ফালে পানী লগাব। আমাৰ ফালে পাইপডাল আনি আছে। অন্যবাৰ হোৱা হ'লে এইখিনি সময়ত প্ৰায় ৰোৱা হয়ে আমাৰ ইয়াতেও, কিন্তু এইবাৰে জানো ডঙতো পানী নাই, ওপৰৰ পৰাও পানী পৰা নাই, কি যে হ'ব আৰু।